হাই গাইজ, আজি আহিলোঁ নতুন এটা ব্লগ লৈ যে আমি বৰ্তমান যাই আছোঁ কেৰেখাবাৰী পাৰ্ট 1ত ৰেল ষ্টেচনত। ঠিক আছে, ৰেল ষ্টেচনত আজি বহুত দিনৰ পৰা দেখি আছোঁ যে ৰেল ষ্টেচনটা মানে কেনেকুৱা, যে আগতে ট্ৰেইন ৰাখিছিল যদিও বৰ্তমান ট্ৰেইন নাৰাখে। ঠিক আছে, আজি 15 বছৰে হ'ল মানে নাৰাখে আৰু ট্ৰেইন, যে ইয়াত টিকেট মাষ্টাৰ নাছিল, টিকেট কাউণ্টাৰ নাছিল, সেইকাৰণে ৰাতি হ'লে কিবা কিবি হয়, সেইকাৰণে মানে ইয়াত ট্ৰেইনটো নাৰাখে। এতিয়া বহুত কিবা কিবি কেৰেখাবাৰী পাৰ্ট 1 হয়। চাওক গাইজ, কেনেকুৱা পৰিৱেশ, বহুত ধুনীয়া পৰিৱেশ, কেনেকুৱা লাগিছে চাওক। সেইটো মেইন ৰোড হয়, এইটো দেখিছে ন, এইটো মেইন ৰোড হয়, গাড়ী যাই আছে। এইটো ৰেল ষ্টেচন হয়। আগতে ভাল আছিল, এইবিলাক জংঘল নাছিল ন, এতিয়া বহুত জংঘল হৈছে। চাওকচোন কেনেকুৱা জংঘল হৈছে। মানে ইয়াত মানে কোনো ধৰণৰ ব্যৱস্থাই নহয় আৰু, যে কি কয়, আগতে ইয়াত ভাল আছিল, যে এইবিলাক জংঘল থঙল নাছিল, যে এতিয়া মানে বহুত জংঘল হৈছে আৰু। চাওক জাগাটো চাওক কিমান ধুনীয়া ন, পথাৰটো ভাল লাগে আৰু পথাৰটো ভাল লাগে, মানে কেনেকুৱা পৰিৱেশ, মজা লাগে। এইবিলাক পূৰা পানী পানী পানী। চাওক এইবিলাক, ইয়াত ডাঙৰ ডাঙৰ মাছ আছে, ইয়াত। এইটো অলৰেডি আহি পালোঁ, যে ষ্টেচনটা আপোনাৰ গাইজ মই গোটেইখনকে দেখাম যে ষ্টেচনটা কেনেকুৱা। চাওক কেনেকুৱা লাগিল, যে কমেণ্টত জনাব। ঠিক আছে, এইবিলাক চাৱা কেনেকুৱা জংঘল হৈ আছে ন, বহুত জংঘল। চাওক ইমান জংঘল হৈছে ন, বহুত জংঘল হৈ আছে। এইটো চাই লওক, এইটো ষ্টেচন আছিল আগত ইয়াত ট্ৰেইন ৰখিছিল ন, বৰ্তমান নৰখে। আজি বেছি দিন নহ'ল ন, মোটামুটি 10-15 বছৰ এনেকুৱা হ'ল। চাওক এইটো কি কয়, মেইন ৰোড হয় এইটো। এইটো মেইন ৰোড হয়, মানে আগতে ধুনীয়া আছিল, ভাল দেখা আছিল। মই বহুত বছৰ আগতে মানে আহিছিলোঁ আৰু কি ইয়াত, যে ভাবিছিলোঁ যে এতিয়াও ভালে আছে ন, সেইকাৰণে আহিলোঁ। আহি পিনে চালোঁ বহুত জংঘল হৈ আছে, যে মানে চাফা কৰাৰ কোনো ছিষ্টেম নাই, মানে ট্ৰেইন নৰখে ন ইয়াত, সেইকাৰণে। চাওক এইটো আছিল টিকেট কাউণ্টাৰ আছিল, এইটো টিকেট কাউণ্টাৰ আছিল। আৰু এইবিলাক ৰুম দেখা পাইছা ন, ঘৰ, এইবিলাকত মানে ৰুম ভাড়া আছিল মানুহবিলাক। গাইজ চাই লোৱা, সেই টাৱাৰটো দেখা পাইছে ন, তাতে সিটো হ'ল মাৰ্কেট, বাজাৰ তাতে বাজাৰ এটা আছে। বাজাৰটোৰ নাম হ'ল দথকা নয়াগাঁও বুলি কয়। তাতে এটা বাজাৰ হয়, সদায় বাজাৰ হয়। এইটো চোৱা, বহুত জংঘল হৈ আছে। এইটো পাহাৰ, দেখিবলৈ বহুত ভাল লাগে ন। গাইজ চাই পিনে কমেণ্ট কৰিব কেনেকুৱা লাগিল ন কেৰেখাবাৰী। এইটো কেৰেখাবাৰী পাৰ্ট 1 হয়। কমেণ্টত জনাব, ঠিক আছে গাইজ। আৰু চেষ্টা কৰিম নতুন জেগা দেখুৱাবৰ কাৰণে ন, নতুন জেগা দেখাবৰ কাৰণে বহুত চেষ্টা কৰিম গাইজ। অলপ কমেণ্টত জনাবা যে কেনেকুৱা জেগা পচন্দ, কেনেকুৱা চাবলৈ মন যায় ন। গাইজ বেছি দীঘল নকৰোঁ।
ইয়াতে মানে হেৰি কৰিলোঁ যে কমেণ্টত জনাব কেনেকুৱা লাগিল ব্লগটো, ঠিক আছে। যে যদি আৰু চাবলৈ মন যায়, ঠিক আছে, নতুন নতুন ব্লগ যে কমেণ্ট কৰিব, যে জাগা চাবলৈ মন গ'লে, ঠিক আছে। মই যিমান পাৰিম চেষ্টা কৰিম ন জাগা দেখাব।